Hello. Hello. Good evening, everyone. তো চবৰে ভালে হে ওকে পলিটি কোর্স ফিজ কমিলে দেই পলিটি আগতে 399 যে ফিজ আছিলে এটো এতিয়া 199 কৰি দিয়া হ'ল বহুতৰ দিগদাৰ হ'ল অকমান দিগদাৰ হ'ল কাৰণ মোৰ জাৰ্নি তোমালোকৰ কাৰণে গম পাইছা এখানে মোৰ কি হয় যে ফিজ কমাই দিয়া হ'ল এতিয়া 199 তে তোমালোকে কি কৰিব পাৰিবা পে কৰিব পাৰিবা পে কৰি পেলাই কোর্সটো ল'ব পাৰিবা ঠিক আছে নে সো পঢ়াৰ সময়ত পঢ়িব লাগে 199 এটা আমাৰ ধুনীয়াকৈ ওলাব এনেও যিমান দি হলো ঠিক আছে আৰু যদি কাৰোবাৰ বিশেষ দৰকাৰ হয় মোলৈ ফোন কৰিলে হ'ল কাহ বহুত কাহৰ মাজতে ক্লাছ ল'ব লৈছো ঠিক আছে বেছিকৈ যদি কাহ হয় ক্লাছটো মই ৰখাই দিম হা চাই দিবা ভিজিবিলিটি চাই দিবা আৰু আজি বেকগ্ৰাউণ্ড কালাৰটো অলপ বেলেগ ধৰণৰ লৈছো সদায় একেটাই কালাৰ ইউজ কৰি আছো ন আজি অলপ কালাৰটো চেঞ্জ কৰিছো দেই সো এটা কি ক্লাছ লে আমাৰ ইন্ডিয়ান হিষ্ট্রি কালাৰ ভিজিবিলিটি চোৱাচোন ভাল লাগিছে নে কালাৰ ভাল লাগিব হয় নাই ঠিক আছে দিয়া স্যাৰ সদায় আপোনাক একেটা শাৰ্টতে দেখুৱাৰে যিটো সময়ত লাগিছিলে সেই সময়তে নাপালো বিধে বিধে কাপোৰ এতিয়া মন নাযায় আৰু বেলেগ বেলেগ পিন্ধিবলৈ মোক সদায় দুটা শাৰ্টতে দেখিবা কাপোৰ কানি বাদ দিয়া পঢ়া ধুনীয়াকৈ মই সেইটোৱে বিচাৰোঁ যাতে এইবাৰ সকলোৱে এডিআৰি পাই যায় আৰু সদায় সকলোৱে পলিটি বা সকলো ছাবজেক্টৰ যিটো ফাউণ্ডেশ্যন ক্লাছ আমাৰ হৈ আছে কাৰো যাতে একো দিগদাৰ নহয় চব সূক্ষ্ম দৃষ্টিৰে আমি আলোচনা কৰিম যাতে একো থাকি নাযায় আৰু ঠিক আছে নে ভগৱানৰ নাম লৈ পঢ়া আৰম্ভ কৰিলোঁ আমি সো ইণ্ডিয়ান হিষ্ট্ৰী আমি ক'ৰ পৰা পঢ়ি আহিলোঁ আমি প্ৰায়খিনি পঢ়া হ'লে আমাৰ প্ৰি হিষ্ট্ৰী মানে আমাৰ যিটো আগৰ কথাখিনি পঢ়া হ'ল মানে এনচিয়েণ্ট টাইমখিনি পঢ়া হৈ গ'ল আমাৰ মানে এনচিয়েণ্ট টাইমখিনি পঢ়া হ'ল মানে প্ৰাক ঐতিহাসিক যিখিনি সময় সেইখিনি পঢ়া হৈ গ'ল আমাৰ প্ৰি হিষ্ট্ৰী টাইমখিনি আমাৰ পঢ়া হৈ গ'ল হয়নে তাৰ পৰা আমাৰ যিটো আমাৰ হৰপ্পান চিভিলাইজেশ্যন আছিলে এই হৰপ্পান চিভিলাইজেশ্যন আমাৰ হৈ গ'ল হৰপ্পান চিভিলাইজেশ্যন আমাৰ হৈ গ'ল এতিয়া আমি কি পঢ়িবলৈ আছে আজি আমি পঢ়িম তাৰ আমাৰ বেদিক পিৰিয়ড আমি পঢ়িছিলোঁ ন বেদিক পিৰিয়ড পঢ়িলোঁ বেদিক পিৰিয়ড ফাউণ্ডেশ্যন ক্লাছ আমাৰ হৈ গ'ল সো বেদিক পিৰিয়ড আমাৰ আমি দুটা টাৰ্মত ভাগ কৰি লৈছিলোঁ এটা আছিলে আৰ্লি বেদিক পিৰিয়ড হয়নে ইয়াৰ এটা আছিলে কি আৰ্লি বেদিক পিৰিয়ড এই আৰ্লি বেদিক পিৰিয়ড ক'ৰ পৰা আছিলে 1500 BCE ৰ পৰা কিমান 1000 BCE লৈকে আমাৰ আছিলে কি কভাৰ কৰিছে নাই ফ্ৰেমত চোৱাচোন এবাৰ তালৈকে ধৰিব ন ওকে 1500 পৰা 1000 BC লৈকে আছিলে তাৰপৰা আছিলে আমাৰ লেটাৰ বেদিক পিৰিয়ড হয়নে লেটাৰ বেদিক পিৰিয়ড আমি ক'লৈকে পঢ়িলোঁ 1000 BCE ৰ পৰা 600 BCE লৈকে আমি পঢ়ি কমপ্লিট কৰিলোঁ ঠিক আছে নে আজি আমাৰ পাৰ্টটো আছে মহাজনপদৰ পাৰ্ট আছে যেনে আমি আজি কি পঢ়িবলৈ আছে আমি মহাজনপদস টু formation of empire সাম্ৰাজ্য স্থাপন কি আছে সাম্ৰাজ্য স্থাপন মহাজনপদৰ পৰা সাম্ৰাজ্য স্থাপনলৈকে আজি আমি পঢ়িব লগা আছে বাইখিনি আমাৰ হৈ গ'ল এইটো পাৰ্টৰ পৰা আজি আমাৰ ষ্টাৰ্ট হ'ব হয়নে আমাৰ প্ৰি হিষ্ট্ৰী হৈ গ'ল হৰপ্পান চিভিলাইজেশ্যন হৈ গ'ল বেদিক পিৰিয়ড হৈ গ'ল বেদিক পিৰিয়ডৰ মই মুখ্যতঃ মানে পইণ্টখিনি কি কৈছিলোঁ বেদিক পিৰিয়ড কি আছিলে গৰু মানে গাই গৰু সন্মান কৰা হৈছিলে হয়নে কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিলে প্ৰায়খিনি বেদৰ ৰচনা হৈছিলে হয় নাই ঋগবেদ যজুৰ্বেদ সামবেদ অথৰ্ববেদৰ ৰচনা হৈছিলে তাত আমি
গোটেই বৈদিক সময়খিনি বৈদিক কালৰ গোটেই কথাখিনি আলোচনা কৰিলোঁ আকৌ সেইখিনি এটা ক'ব নাযাওঁ এতিয়া চ' এই বৈদিক কালৰ লেটাৰ বৈদিক পিৰিয়ডৰ শেষৰ ফালে কি হৈছিলে আৰু এই বৈদিক পিৰিয়ডলৈ কি আছিলে গাঁৱলীয়া আছিলে মানে এই বৈদিক পিৰিয়ড কি আছিলে গাঁৱলীয়া আছিলে হয় না গাঁৱলীয়া আছিলে এই বৈদিক পিৰিয়ড গাঁৱলীয়া ওকে ভিলেজ আছিলে গাঁৱলীয়া মানুহ আছিলে হয়নে আৰু প্ৰথম চিভিলাইজেশ্যন আছিলে যিটো সভ্য চিভিলাইজ কি আছিলে প্ৰথম কোন আছিলে হৰপ্পান সভ্য নগৰী বুলি কয় নহয় সভ্য নগৰী বুলি কি আছিলে হৰপ্পান আছিলে এই লেটাৰ বৈদিক পিৰিয়ডৰ পাছতে কি হ'ল ইউপি মানে উত্তৰ প্ৰদেশৰ ফালে লোহাৰৰ সন্ধান পোৱা গ'ল ঠিক আছে নে ইউপি ফালে লোহাৰৰ সন্ধান পোৱা গ'ল আৰু লোহাৰৰ সন্ধান পোৱাৰ লগে লগে এটা ট্ৰানজিশন আহিলে এটা সাধাৰণ নহয় এটা অসাধাৰণ এটা চেঞ্জেছ আহিলে মানুহবিলাকৰ জীৱনলৈ যে তেওঁলোক সভ্য নগৰী সভ্য জীৱন যাপন কৰিবলৈ ঢাপলি মেলিলে ঠিক আছে নে তেওঁলোক সভ্য জীৱন যাপনৰ ফালে ঢাপলি মেলিলে তেওঁলোকে কি কৰিলে যে এই লোহাৰৰ যেতিয়া আৱিষ্কাৰ হৈ গ'ল ইউপি ফালে লোহাৰ আৱিষ্কাৰ হোৱাৰ লগে লগে তাত মানে লোহাৰ বস্তু বনাবলৈ আৰম্ভ কৰিলে এগ্ৰিকালচাৰেল ইকুইপমেন্ট বিলাক বাঢ়িলে মানে বিভিন্ন ধৰণৰ ডেভেলপমেন্ট হ'ল মানে এগ্ৰিকালচাৰ সেক্টৰত বেলেগ বেলেগ ধৰণৰ মেকানিজম আহিলে মেচিন বেলেগ বেলেগ আহিলে তেওঁলোকে খেতিৰ কাৰণে মানে ব্যৱহাৰ কৰিবলৈ ল'লে নতুন নতুন মেচিন বনাই পেলাই তেওঁলোক চিকাৰত লাভ হ'ল তেওঁলোকৰ আৰু সেই সময়ত কি হ'ল কিছুমান যুদ্ধত লোহাৰ খুব ব্যৱহাৰ হয় হয়নে জাঠি জুং নিৰ্মাণৰ ক্ষেত্ৰত তৰৱালৰ নিৰ্মাণৰ ক্ষেত্ৰত সেইকাৰণে সেই সময়ত বহুতখিনি চেঞ্জেছ হৈ গ'ল আৰু মানুহবিলাক উন্নত জীৱন যাপনৰ আশাত টাউনৰ ফালে ঢাপলি মেলিলে মানে ইউপি মানে ওপৰৰ ফালে ঢাপলি মেলিলে মানে নাদাৰ্ণ ইণ্ডিয়াৰ ফালে মানুহবোৰ যাবলৈ ল'লে ঠিক আছে নে চ' গৈ পেলাই কি হ'ল নাদাৰ্ণ ইণ্ডিয়াৰ ফালে যেতিয়া মানুহবোৰ যাবলৈ ল'লে এই নাদাৰ্ণ ইণ্ডিয়াৰ ফালে মানুহ যেতিয়া যাব ল'লে তাত কিছুমান জেগাৰ নামেই বদলি গ'ল ঠিক আছে নে মহাজনপদৰ কথা তাত আহিলে মহাজনপদ মানে কি হ'ব জেগা কিছুমান মহা মানে কি ডাঙৰ ধৰি লোৱা প্ৰথমে চুবুৰী আহিলে তাত গৈ পেলাই কিছুমান মানুহ গৈ থাকিলেগে চুবুৰী বনালে ঠিক আছে নে চুবুৰীৰ পৰা এখন গাঁও হ'ল গাঁৱৰ পৰা কি হ'ল জনপদ হ'ল জনপদৰ পৰা যে ডাঙৰ হ'ল তাক মহাজনপদ বুলি কোৱা হ'ল মানে মহা মানে গ্ৰেট মহা মানে কি হ'ব মহা মানে গ্ৰেট মানে বহুত ডাঙৰ আৰু জনপদ এই আমাৰ কোৱা হয় যে পদধূলা বুলি কোৱা যায় জন মানে মানুহ জন মানে মানুহ আৰু পদ মানে ভৰি য'ত পৰিছেগে মানে মানুহ বসতি য'ত আৰম্ভ কৰিলেগে সেই জেগাবিলাক ডাঙৰ উন্নত জেগা হ'বলৈ ধৰিলে সভ্য নগৰী সভ্যতা ছেকেণ্ড নগৰী সভ্যতা বুলি তাক কোৱা হ'ব এই মহাজনপদ মানে 6th চেঞ্চুৰীৰ পৰা 6th চেঞ্চুৰী BCE পিছৰ সময়খিনিক আমি ছেকেণ্ড কি কৰিব পাৰোঁ আমি এই মহাজনপদত যিটো জীৱন যাপন আৰম্ভ হ'ল তাক আমি ছেকেণ্ড এটা আৰবান চিভিলাইজেশ্যন বুলি আমি ক'ব পাৰোঁ কাৰণ ফাৰ্ষ্ট আৰবান চিভিলাইজেশ্যন হৰপ্পাত হৈ গৈছিলে হয়নে চ' আমি ইয়াক ছেকেণ্ড আৰবান চিভিলাইজেশ্যন বুলি ক'ব পাৰোঁ কাৰণ কি 6th চেঞ্চুৰী BC পাছৰ পৰাই বৈদিক কালৰ উত্তৰ বৈদিক কালৰ মানে লেটাৰ বৈদিক পিৰিয়ডৰ পাছৰ পৰাই লোহাৰ আৱিষ্কাৰ মানে লোহাৰ সন্ধান পোৱাৰ পাছৰ পৰাই মানুহৰ জীৱনৰ এটা সাধাৰণ চেঞ্জেছ আহিলে অসাধাৰণ চেঞ্জেছ আহিলে তেওঁলোক কি হ'ল নগৰী জীৱন যাপন কৰিবলৈ মন মেলিলে লোহাৰ আৱিষ্কাৰ হ'ল ঠিক আছে নে চ' তেনেকে জনপদৰ সৃষ্টি হ'ল য'ত মানে মানুহবিলাক গৈ পেলাই বসতি আৰম্ভ কৰিলেগে এইটো কি বুলি কোৱা হয় মহাজনপদ বুলি কোৱা হয় ঠিক আছে নে মহাজনপদ আৰম্ভ হ'ল এই মহাজনপদ মেইনলি 16খন পোৱা গৈছিলে মহাজনপদছ কিখন পোৱা গৈছিলে 16খন পোৱা গৈছিলে ঠিক আছে নে 16খন পোৱা গৈছিলে এই 16খন মহাজনপদৰ প্ৰমাণ ক'ত পোৱা যায় জানানে বুদ্ধিষ্ট লিটাৰেচাৰ বা বুদ্ধিষ্ট টেক্সট বা বৌদ্ধিক সাহিত্য আংগুত্তাৰা নিকায়া ঠিক আছে এই আংগুত্তাৰা নিকায়াত কি পোৱা গৈছিলে বৌদ্ধিক সাহিত্য কি পোৱা গৈছিলে মানে তাত এই 16খন মহাজনপদৰ প্ৰমাণ পোৱা গৈছিলে ঠিক আছে নে ফিজ হেতু নাই কমা হেতু 199 আছে হেতু মই কমাই দিম আৰু যদি দৰকাৰ হয় আৰু কমাই দিম ঠিক আছে নে ওকে লেটস ষ্টাৰ্ট সো আংগুত্তাৰা নিকায়ত কি পোৱা গৈছিলে এই ভাৰতত 16খন মহাজনপদ বুলি কোৱা হৈছিলে এতিয়া অকল ভাৰততে মহাজনপদ অকল ভাৰততে নাছিলে অকল ভাৰততে সীমাবদ্ধ নহয় ই আমাৰ যেটো মানে পাকিস্তান আফগানিস্তান লৈ পেলাই তেতিয়া ভাৰতটো ভগা নাছিলে মানে ভাৰতৰ টুকুৰা হোৱা নাছিলে সো তেতিয়া মানে বাহিৰলৈকে ভাৰতৰ বাহিৰলৈকে কিছিলে এই মহাজনপদ আছিলে সো মহাজনপদৰ এতিয়া আমি পঢ়িবলগীয়া টপিকটো ডিস্টিংক্ট হৈ লোৱা টপিকটো হ'ল যে
6th century BC পাছৰ পৰা মানে উত্তৰ বৈদিক কালৰ পাছৰ পৰাই মহাজনপদ আৰম্ভ হ'ল আৰু মহাজনপদৰ পৰা কেনেকৈ গৈ পেলাই এই মহাজনপদসমূহত এই 16খন মহাজনপদ কেনেকৈ সাম্ৰাজ্য স্থাপন হ'ল বেলেগ বেলেগ বংশই ৰাজত্ব কৰিলে সেইখিনি কথা আমি ইয়াত পঢ়িবলৈ পাম সো মহাজনপদ ইউপিৰ প্ৰথমতে আৰম্ভ হ'ল তাত তেনেকৈ মানুহবিলাক সভ্য হ'বলৈ ল'লে তাত নগৰী জীৱন যাপন আৰম্ভ হ'ল লোহাৰ আৱিষ্কাৰ হ'ল লোহাৰ তাত চেৰিয়ট মানে ৰথ বনাবলৈ ভাল হ'ল ঠিক আছে নে তেনেকৈ লোহাৰ ইকুইপমেন্ট বনাবলৈ আৰম্ভ কৰিলে তেনেকৈ কি হ'ল আৰু ফাৰ্টাইল জেগাত যাব ল'লে তেনে কি হ'ল এটা উন্নত জীৱন আৰম্ভ হ'ল তাতে মানুহবিলাকৰ এটা ভিৰ তালৈ যাবলৈ ল'লে গৈ তাত মহাজনপদ মানে বহুত মানুহ একেলগে থকা বসতি কৰিবলৈ আৰম্ভ কৰিলে ডাঙৰ কিছুমান আৰবান জেগাৰ তাত সৃষ্টি হ'ল ঠিক আছে নে সো আমি সেই মহাজনপদৰ কথা এতিয়া পঢ়িম মহাজনপদ কেইখন আছে মহাজনপদ 16খন আছে উত্তৰ প্ৰদেশত কেইখন আছে উত্তৰ প্ৰদেশত মহাজনপদ 8খন পাম আমি ঠিক আছে নে এমপিত মানে মধ্য প্ৰদেশত আমি এখন পাম ৰাজস্থানত আমি এখন পাম ঠিক আছে নে বিহাৰত 3খন পাম বিহাৰত আমি 3খন পাম হলনে কেখন হল আৰু ক'ত আছিল সাউথ ইন্ডিয়া ফালে আছিল এখন আছিল সাউথ ইন্ডিয়া ফালে এখন আছিল আসমাকা বুলি এখন কয় আমাৰ গুটে কেখনৰ নাম ইমান ইম্পৰ্টেন্ট নহয় ঠিক আছে নে ইয়াত আছিল আসমাকা বুলি এখন আছিল তাৰ পৰা দুখন আউট অফ ইন্ডিয়া আছিল আউট অফ ইন্ডিয়া ভাৰতৰ বাহিৰতো আছিল হয়নে আউট অফ ইন্ডিয়া আছিল দুখন আছিল ঠিক আছে এখন 8 9 10 11 12 13 14 15 16খন আমাৰ জনপদ হৈ গ'ল ঠিক আছে নে গুটে কেখন মহাজনপদ আমাৰ ইম্পৰ্টেন্ট নহয় সো যিখন ইম্পৰ্টেন্ট মই সেইখন এবাৰ কৈ দিছো ঠিক আছে নে আমি ইয়াত চাই ললে বেছি সুবিধা হ'ব আমাৰ যদি এপত চাই লম এপখন ভিজিবল হৈছে না ভালকে ভিজিবল নহলো অকন ধৰিম আৰু দেই চোৱা এতিয়া মহাজনপদ মেইনলি কি হ'ল দুখন আছে আমাৰ কত কলো পাকিস্তানত হয়নে মানে আউট অফ ইন্ডিয়াত দুখন মহাজনপদ আছে তাৰে সেই দুখনৰ ভিতৰত এখন আছে পাকিস্তানত তাৰ এখন আছে কত পাকিস্তানত থকা মহাজনপদখনৰ নাম হ'ল এখন আছে গান্ধাৰ কি বুলি আছে গান্ধাৰ ঠিক আছে না গান্ধাৰ এখন ইম্পৰ্টেন্ট মহাজনপদ ক'ত আছে এখন গান্ধাৰখন ক'ত আছে পাকিস্তানত আছে পাকিস্তানত দুখন আছে আৰু এখনক কোৱা হ'ব পাকিস্তানৰ আৰু এখন মহাজনপদ হৈ গ'ল পাকিস্তানত থকা দুখন পাকিস্তান ইয়াত লিখো মই এফালে লিখি দিছো হা পাকিস্তানত থকা 1 নম্বৰ মহাজনপদৰ নাম হ'ল গান্ধাৰ ঠিক আছে না গান্ধাৰ আৰু গান্ধাৰৰ ক্যাপিটেল আছিল হে সময়ত তক্ষশিলা কোৱা হয় যে তক্ষক নামৰ এজন ৰজাই এই ৰাজ্য স্থাপন কৰিছিল 2 নম্বৰত আছে কাম্বোজ পাকিস্তানত দুখন আছে এখন আছে গান্ধাৰ আৰু এখন আছে কাম্বোজ এই কাম্বোজখনৰ প্ৰতিষ্ঠাপ মানে ইয়াৰ হেৰি আছিল ক্যাপিটেল আছিল তোমাৰ ৰাজাপুৰা ঠিক আছে না ৰাজাপুৰা বুলি ক্যাপিটেল আছে ঠিক আছে আমি পাকিস্তানৰ কিখন পালো পাকিস্তানত আমি দুখন পালো দুখন কি পালো পাকিস্তানত আমি দুখন মহাজনপদ আমি দুখন পালো ঠিক আছে না তাৰ পৰা ইউপিত কেইবাখন আছে সো সাউথত এখন কি আছিল আসমাকা বুলি এখন আছিল আসমাকা বুলি সাউথত এখন আছিল আৰু এই ৰাজস্থানৰ এখন আছিল মৎস্য বুলি এখন আছিল কৈছিল ৰাজস্থান আছিল মৎস্য ঠিক আছে না মৎস্য তাৰ পৰা এই অংশত মাজৰ অংশত এই এমপি ফালে এখন আছিল যিখনক কয় আবান্তি যিখনক কি বুলি কয় আবান্তি বুলি কয় এখনক কি বুলি কয় আবান্তি ঠিক আছে না এই আবান্তিৰ ক্যাপিটেল আছিল মাহিষ্মতি ঠিক আছে না ক্যাপিটেল কি আছিল মাহিষ্মতি আছিল কাৰ ক্যাপিটেল আছিল আবান্তি ঠিক আছে না তো দিদা পাইছা নেকি তো দিদা গোটেই 16খন দৰকাৰ নাই ঠিক আছে না মই যিখন ইম্পৰ্টেন্ট সেইখন কম নহয় গোটেইখন দৰকাৰ নাই নৰ্থ সাউথ ভাগ আছিল হয় সাউথৰ এটো পাৰ্ট আছিল এই যেতিয়া আমি ক'ত যাম এই আবান্তিখনৰ যদি সাউথৰ ফালে যাম সাউথৰ ফালে এখন চহৰ আছিল যাক কোৱা হয় মাহিষ্মতি যিখন আমাৰ বাহুবলী চিনেমাখনত দেখায় যে
এই যে মহিষ্মতি আছে তাত সেই মহিষ্মতি ক'ত আছে তাত আছিলে এখন আছিলে উজ্জয়িন ঠিক আছে নে উজ্জয়িন এখন আছিলে উজ্জয়িন আছিলে কৈছিলে আৱন্তি আছিলে আৱন্তি সো পাকিস্তান হৈ গ'ল উজ্জয়িন হৈ গ'ল তাৰপৰা বিহাৰ চাওঁ আমি বিহাৰত আছে তিনিখন বিহাৰ পাটনা এই জেগাডোখৰ প্ৰমুখ্য কৰি পেলাই তিনিখন আছিলে ইয়াৰ এখন হ'ল বিজি বিহাৰৰ আমি চাম পাকিস্তানো হৈ গ'ল গান্ধাৰ আৰু কি কাম্বোজ হয়নে গান্ধাৰ আৰু কাম্বোজ বিহাৰত মেইনলি তিনিখন আমি পাওঁ এক নম্বৰখন হৈ গ'ল মগধ সবতকৈ ডাঙৰ আৰু সবতকৈ ইম্পৰ্টেণ্ট আৰু সবতকৈ পপুলাৰ আৰু শক্তিশালী মগধ পাৱাৰফুল ঠিক আছে না পাৱাৰফুল জনপদ ঠিক আছে না কোনখন হয় মগধ দুখন হৈ গ'ল ব্ৰিজি ঠিক আছে না ব্ৰিজি BRIJJI ব্ৰিজি ঠিক আছে না এখন হৈ গ'ল 3 নম্বৰখন হৈ গ'ল আংগা এই আংগাৰ কেপিটেলক চম্পা বুলি কোৱা হয় কি বুলি কোৱা হয় চম্পা ব্ৰিজি হ'ল বৈশালী ব্ৰিজি হ'ল কেপিটেল বৈশালী আৰু মগধৰ কেপিটেল কি ৰাজাগৃহ ঠিক আছে না ৰাজাগৃহ হৈ গ'ল সব মহাজনপদ 16খন আমি আলোচনা কৰিলো গোটেইখন দোকানে চেৰি বাচ্চা আছে চেৰি আছে সেইখিনি আমাক ইমান দোকানে চৰচেনা আছে সেইখিনি আমাক ইম্পৰ্টেণ্ট দৰকাৰ নাই আমি যেতিয়া পঢ়ি গৈ থাকিম তেতিয়া আমি সেইখন মহাজনপদৰ বিষয়ে আলোচনা কৰিম ঠিক আছে না ওকে এটা চোৱা সবতকৈ শক্তিশালী কোনখন হ'ল সবতকৈ পাৱাৰফুল কোনখন হ'ল বিহাৰৰ মগধ ঠিক আছে না বিহাৰৰ মগধ এই বিহাৰৰ এই মগধখন সকলোতকৈ কি আছিলে পাৱাৰফুল আছিলে সকলোতকৈ পাৱাৰফুল আৰু পাৱাৰফুল হোৱাৰ কাৰণ কি 2016 APSC নে 2015 মিনছত আহিছে যে মগধৰ ইমান পপুলাৰিটি বা মগধ শক্তিশালী হোৱাৰ আঁৰৰ কাৰণবিলাক কি আছিলে হয়নে এতিয়া এই প্ৰথমটো লিখিব লাগিব তাত এলুভিয়েল চইল মানে সাৰুৱা মাটি আছিলে তাত হয়নে সাৰুৱা মাটি আৰু গংগা নদীৰ ওচৰত আছিলে হয়নে গংগা নদীৰ ওচৰত আছিলে 3 নম্বৰতে তাত আইৰণ পোৱা গৈছিলে আইৰণ আৰু কপাৰ পোৱা গৈছিলে সেইকাৰণে তাত মানুহৰ সুত ববলৈ ধৰিলে আৰু কি হ'ল এই আইৰণ আৰু কপাৰ পোৱাৰ লগে লগে খেতিৰ কাৰণে ভাল হ'ল খেতিৰ কাৰণে মানে এগ্ৰিকালচাৰ ডেভেলপমেণ্ট হ'ল এগ্ৰিকালচাৰ ডেভেলপমেণ্ট হোৱাৰ লগে লগে আৰ্মিৰ কাৰণে ভাল হ'ল কেলে ভাল হ'ল তেওঁলোকে ৱেপন বনাবলৈ ল'লে হয়নে ভাল ভাল ধাৰ থকা ৱেপন বনাব পাৰিলে আৰু এটা কথা আহি গ'ল তাত যে তাত আৰু তাত উট পোৱা গৈছিলে বাহনী কাঠনিয়ে বেৰি ধৰিছিলে হয়নে কোনো পতককে যুদ্ধ কৰিবলৈ আহিব নোৱাৰিছিলে আক্ৰমণ পতককে কৰিব নোৱাৰিছিলে উট আছিলে আৰু এই উট থকাৰ কাৰণে ভাল ভাল ৰথ বনাব পৰা গৈছিলে কি বনাব পাৰিছিলে ৰথ আৰু এই ৰথ নিৰ্মাণৰ কাৰণে যুদ্ধত বহুত তাৰ ৰজাসকলৰ সহায় হৈছিলে তো কি হৈছিলে বহুত উট পোৱাৰ কাৰণে যুদ্ধত ৰজাসকলৰ সহায় হৈছিলে এইখিনি কাৰণ আমি যদি ডিসকাশন কৰি দিওঁ আমাক আৰু কোনো নম্বৰ কাটিব নোৱাৰে সো সবতকৈ পাৱাৰফুল কি আছিলে মগধ আছিলে সো পাৱাৰফুল মগধ আছিলে ইয়াত আছিলে মগধ এফালে আছিলে অংগ আৰু এফালে আছিলে বিজি ঠিক আছে নে তেনেকৈ আৰু বিহাৰতে মই দেখুৱাইছো দেই মেপখনত বিহাৰখনক মই ফকাছত ৰাখিছোঁ ডাঙৰ কৰিছোঁ যদিও বিহাৰত ফকাছ ৰাখিবা ঠিক আছে নে তাৰ পৰা এফালে গুচিলে তুমি কোশালা আছে ওপৰলে মানে এই বিহাৰৰ ওপৰফালে ঠিক আছে নে কোশালা আছে কাশী আছে এই এনেকে মহাজনপদবিলাক আছে সো সকলোতকৈ পাৱাৰফুল বুলি মই কাক ক'লো মই সকলোতকৈ পাৱাৰফুল বুলি ক'লো মগধৰ কথা ক'লো সো মগধ যেতিয়া পাৱাৰফুল হৈ গ'ল এই গোটেই মহাজনপদবিলাকত ভাৰতৰ গোটেই মহাজনপদবিলাকত বহুত ৰজা মহাৰজাই শাসন কৰিছিলে বহুত বংশই ইয়াত শাসন কৰিছিলে কি শাসন কৰিছিলে তাত বহুত বংশই শাসন কৰিবলৈ ল'লে বুজিছনে ইয়াৰ পৰা কি হয় দ্বিতীয় কি বুলি কোৱা হয় আৰবান সিভিলাইজেশ্যন বুলি কোৱা হয় দ্বিতীয় সভ্য নগৰী বা সভ্যতা আৰম্ভ হৈছিলে মানে ইয়াত বহুত ৰজা মহাৰজাই ইয়াত শাসন আৰম্ভ কৰিলে সো আমি এই ৰজা মহাৰজাৰ বংশখিনি আমি কেনেকৈ মনত ৰাখিম ৰজা মহাৰজাৰ বংশখিনি যদি মনত ৰাখিবলৈ হয় আমি তেতিয়া এটা ট্ৰিক বনাব লাগিব হাঁচি নামাৰিবা তাৰপৰা কি হ'ব কানচেপা দিম কানচেপা এইটো চ নহয় কানচেপা দিম ঠিক আছে নে হাঁচি নামাৰিবা কানচেপা দিম চোৱা গম পাবাই নহয় হাৰিয়াংকা ডাইনাষ্টি ঠিক আছে নে হাৰিয়াংকা ডাইনাষ্টি চি মানে হৈ গ'ল শিশুনাগ ডাইনাষ্টি বহুত ৰজা মহাৰজা শাসন কৰিলে মানে শিশুনাগ ডাইনাষ্টি না মানে হৈ গ'ল নান্দা ডাইনাষ্টি কি হৈ গ'ল নান্দা ডাইনাষ্টি মা মানে হৈ গ'ল মৌৰ্য ডাইনাষ্টি
ডাইনাষ্টি হৈ গ'ল ৰিবা দৰকাৰ নাই আমাক আমি পিছত ৰিবা কাটি দিম তাৰপৰা আহিলে হাসি নামাৰিবা শুন থাকি গ'ল আমাৰ শুন হাসি নামাৰিবা শুন আমিতো সকলোৱে শুন জান থাকে নহয় চবৰে সো শুন হাসি নামাৰিবা শুন এই শুনৰ এই হু পৰা আহিব শুঙ্গা ডাইনাষ্টি কি আহিব শুঙ্গা ডাইনাষ্টি ঠিক আছে না কা আহি গ'ল আমাৰ কানভা ডাইনাষ্টি কা মানে কি হ'ব আমাৰ কানভা ডাইনাষ্টি ঠিক আছে না কা মানে কি হ'ব কানভা ডাইনাষ্টি আৰু সো আহি গ'ল আমাৰ শুঙ্গা ঠিক আছে না শুঙ্গা হৈ গ'ল তাৰপৰা কি আহিলে হাসি নামাৰিবা হাৰিয়াংকা ডাইনাষ্টি কানভা ডাইনাষ্টি আৰু সে মানে কি হ'ব আমাৰ সাতবাহনা ডাইনাষ্টি সাতবাহনা ডাইনাষ্টি বাকি দেখো আমাক দৰকাৰ নাই হয়না বাকি দেখো আমাক দৰকাৰ নাই সো ট্ৰিক পাই মনত ৰাখিম যে হাসি নামাৰিবা শুন কানচেপা দিম কি হ'ব হাসি নামাৰিবা শুন কানচেপা দিম ঠিক আছে না এই ডাইনাষ্টি কেবাটাও ডাইনাষ্টি কি হ'ল আমাৰ এই মহাজনপদখনত মানে ভাৰতত কি কৰিলে সেই সময়ত শাসন কৰিলে আৰু এই সমূহ কথা আমি ক'ত পাওঁ আমি শাস্ত্ৰত পাওঁ আমি কিয়ত পাওঁ বুদ্ধিষ্ট লিটাৰেচাৰত পাওঁ আমি জৈন লিটাৰেচাৰত পাওঁ অংগুত্তা নিকায়ত পাওঁ আমি চুত্তা পিটাকাত আমি পাওঁ তিনিখন পিটাকাৰ কথা আমি জানোনে ত্ৰিপিটাকা বুদ্ধিষ্ট সাহিত্য বুদ্ধিষ্ট লিটাৰেচাৰ আমি জানোনে গম পাওঁ নে এই তিনিখন কি আছিলে পিটাকা আছিলে হয়নে চুত্তা পিটাকা অভিধৰ্ম পিটাকা আৰু বিনয় পিটাকা ঠিক আছে না সেই সমূহ লিটাৰেচাৰত সেই সমূহ টেক্সটত আমি কি পাওঁ এই মহাজনপদত এই সমূহ কি হয় বংশই শাসন কৰাৰ কথা আমি গম পাওঁ ঠিক আছে না সো এতিয়া আমি আৰম্ভ কৰিম প্ৰথম ডাইনেষ্টিটোৰ পৰা দেই সো আমাৰ ট্ৰিকটো কি আছিলে হাসি নামাৰিবা শুন হয়নে হাসি নামাৰিবা শুন কানচেপা দিম ডিমটোৰ কোনো কাম নাই ডিমৰ কাম নাই ঠিক আছে না সো হা মানে কি আহিলে আমাৰ হাৰিয়াংকা ডাইনাষ্টি আকৌ এবাৰ মই লিখি দিছো হাৰিয়াংকা ডাইনাষ্টি ফৰ ডি লিখি থৈছো হা এইটো কি হ'ব শিশুনাগ ডাইনাষ্টি না ফৰ কি হ'ব নন্দ ডাইনাষ্টি না ফৰ নন্দ ডাইনাষ্টি মা ফৰ মৌৰ্য ডাইনাষ্টি হৈ গ'ল সু ফৰ শুঙ্গা ডাইনাষ্টি কা ফৰ কানভা ডাইনাষ্টি হ'লে আৰু সে ফৰ সাতবাহনা ঠিক আছে না সাতবাহনা ডাইনাষ্টি আমি এই ডাইনাষ্টিখিনিৰ কথা আমি আহি থকা একমাহ দিন পঢ়িম ঠিক আছে না একমাহ দিন আমি এই গোটেই ডাইনাষ্টিখিনিৰ কথা প্ৰতিজন ৰজাই কি কৰিলে কোনে গড় নিৰ্মাণ কৰিলে কোনে কাক হৰুৱালে কোনে কিমান বিয়া পাতিলে কোনে কোন সাম্ৰাজ্য আক্ৰমণ কৰিলে কাৰ লগত মিলালে কাৰণ ক্লাছ আমাৰ ফাউণ্ডেশ্যন গোটেইখিনি ক্লাছ আমাৰ ধুনীয়াকৈ চলি আছে সো আমি এই পাৰ্টটো ক্লিয়াৰ দিম হয় নাই লাগিলে আমি মোগল পিৰিয়ডটো লাগিলে পৰীক্ষা পিছত পঢ়িলেও কোনো কথা নাই ঠিক আছে নে বাইখিনি আমি ধুনীয়াকৈ এতিয়া পঢ়িবই লাগিব ঠিক আছে সো আমি এতিয়া ক'ব আৰম্ভ কৰিম হাৰিয়াংকা ডাইনেষ্টিৰ পৰা আমি আৰম্ভ কৰিম হাৰিয়াংকা ডাইনাষ্টি ঠিক আছে না হাৰিয়াংকা ডাইনাষ্টি সো ঠিকে আছে নহয় একো দিগদাৰ পোৱা নাই নহয় ন কালাৰ ভিজিবিলিটি ঠিকে আছে হাৰিয়াংকা ডাইনাষ্টিৰ প্ৰথম ৰজাজনৰ নাম আহিলে বিম্বিসাৰ কি আছিলে বিম্বিসাৰ হয় নে জানো হয় মানে কি এই অসমীয়াটো কথা কৈছো দেই বাকি ৰজাজন হয় বাৰু বিম্বিসাৰ এই বিম্বিসাৰে কি কৰিলে 15 বছৰ বয়সতে শাসনত বহিলে এজ 15 এজ হওঁতে তেওঁ কি হ'ল ৰজা হ'ল ঠিক আছে না তেওঁ এজন ভাল ৰজা আছিলে সেই বংশটোৰ এজন পাৱাৰফুল ৰজা বুলি ক'লে আমি বিম্বিসাৰক ক'ব পাৰো এই বিম্বিসাৰ বহুত টেঙৰ আছিলে ঠিক আছে না এই বিম্বিসাৰ কি হৈছিলে বিম্বিসাৰ বহুত টেঙৰ আছিলে এই বিহাৰৰ ক'ত আছিলে মগধত শাসন কৰিছিলে তেওঁ ক'ত কৈছিলে মগধত তেওঁ শাসন কৰিছিলে কাৰণ মগধ পাৱাৰফুল আছিলে কিয় পাৱাৰফুল আছিলে মই ক'লোৱে যে সকলোবিলাক তাত মগধত উপলব্ধ আছিলে পানীৰ পৰা ধৰি লৈ হাৰুৱা মাটি আছিলে খেতি বাতি তাত এই এগ্ৰিকালচাৰৰ ওপৰত তেওঁলোক বহুত ডিপেন্ডেন্ট আছিলে ধুনীয়া খেতি হৈছিলে লোহাৰ কপাৰ আৱিষ্কাৰ হৈছিলে সেই সময়ত আৰু সেই জেগাডোখৰ মানে ফৰ্টিফাইড আছিলে ধুনীয়াকৈ কোনো এনিমিয়ে পতককে এটেক কৰিব নোৱাৰা এটা একদম শক্তিশালী দুৰ্গৰ নিচিনা এটা কি আছিলে জনপদ আছিলে সেই 16টা মহাজনপদৰ ভিতৰত এইটো এটা
অন্যতম শক্তিশালী আৰু উল্লেখযোগ্য এটা জনপদে হ'ল মহাজনপদে হ'ল কি হয় এইটো আমাৰ মগধ ঠিক আছে না মগধ এই মগধৰ ক্যাপিটেল কি আছিল গম পাও না এই মগধৰ ক্যাপিটেল আছিল ৰাজাগৃহ ঠিক আছে না ৰাজাগৃহ ইয়াৰ ক্যাপিটেল আছিল ওকে এই এই কৈছিলে বিম্বিসাৰ কি হয় মগধৰ শাসন কৰিছিলে কোন ডাইনাস্টি হাৰিয়াঙ্কা ডাইনাস্টি প্ৰথম ৰজা কৈছিলে বিম্বিসাৰ এই বিম্বিসাৰ কেতিয়ালৈকে শাসন কৰিছিলে বিম্বিসাৰ শাসন কৰিছিলে 544 BC পৰা 495 BC লৈকে ঠিক আছে না কমি আহিব হঠাই দেই আমাৰ মই আগতে কৈছো যে যীশু খ্ৰীষ্টৰ জন্ম আগৰখিনি আৰু জন্ম পাছৰ সময়ছোৱা ঠিক আছে না এটো কোনো দিগদাৰ নাই এই বাকি যদি এই ভিডিও যদি ইউটিউবত চাব আপোনালোকে তেতিয়া আপোনালোকে আগৰ ভিডিওখিনি চাবলৈ একদম নাপাহৰিব ঠিক আছে না আৰু আমাৰ গোটেই সম্পূৰ্ণ ক্লাছখিনি আপোনালোকে জয়েন কৰিবলৈ হলে আমাৰ এপটো ডাউনলোড কৰি ল'ব মাত্ৰ 199 এটা পে কৰি পেলাই আপোনালোকে সম্পূৰ্ণ ক্লাছটো কৰাৰ পিছত আপুনি ভাবিব যে মই 5000 টকাৰ ক্লাছ কমপ্লিট কৰিলো বুলি আপুনি ভাবিব ঠিক আছে না ওকে সো তেওঁ কেতিয়াৰ পৰা কেতিয়া শাসন কৰিলে 544 BC পৰা 495 BC লৈকে বিম্বিসাৰাই শাসন কৰিলে সো মগধত তেওঁ শাসন কৰিলে তেওঁ কিছুমান নিয়ম আছিল তেওঁ কিছুমান ষ্ট্ৰেটেজি এপ্লাই কৰিছিলে সেই ষ্ট্ৰেটেজিখিনি হ'ল তেওঁ এনেকুৱা ধৰণৰ কিছুমান ষ্ট্ৰেটেজি এপ্লাই কৰিছিলে যে তেওঁ মানে আৰ্মি এপ্লাই কৰি পেলাই তেওঁ ৰাজসভা মানে সাম্ৰাজ্য বিস্তাৰ কৰাত আৰ্মি আৰু ডিপ্লোমেসি বহুত এপ্লাই কৰিছিলে ডিপ্লোমেসি মানে কূটনৈতিক সম্পৰ্ক বা আৰ্মি লগাই পেলাই তেওঁ যুদ্ধ একুইজিশন কৰিছিলে বহুতখিনি ৰাজ্য তেনেকৈ তেওঁ আংগা একুইজিশন কৰিলে ঠিক আছে আংগা একুইজিশন কৰিলে যাৰ ক্যাপিটেল কি আছিল চাম্পা আছিল ক্যাপিটেল হয়নে তাৰপা বিজি মানে বিজি হয়নে বিজি ক্যাপিটেল কি আছিল মই কৈছিলো কি আছিল বৈশালী ঠিক আছে নে তেনেকৈ তেওঁ এই একুইজিশন কৰিলে কোশি এপ্লাই মানে কোশিখন ললে মানে কাশীখন ললে তাৰপা আৰু কৌশল তেনেকৈ তেওঁ মানে কি মগধৰ লগত লগ লগালে ঠিক আছে নে তেওঁ এখিনি বহুত টেকনিক আছিল তেওঁ দেখিলে যে আৰ্মি আৰু ডিপ্লোমেসি কৰাৰ উপৰিও তেওঁ এটা কৈছিলে যে মেট্ৰিমোনিয়েল এলায়েন্স মানে বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল তেওঁ বৈবাহিক সম্পৰ্ক মানে বহুত বিয়া পাতিছিলে তেওঁ বিয়াৰ যোগেদি তেওঁ বিয়া পাতি বেলেগ ৰাজ্যৰ ৰাজকন্যা চকুৱে দেখা নেদেখা হলেও যি নহওক মানে ৰাজ্যৰ লোভত তেওঁ বহুত কেইগৰাকী বিয়া পাতিছিলে ঠিক আছে না বহুত কেইগৰাকী বিয়া পাতিছিলে সো এই মগধত যেতিয়া তেওঁ ৰুল কৰি আছিল যে তেওঁ এই মগধত ৰুল কৰি আছিল 495 যে মগধত ৰুল কৰি আছিল তেওঁ কি কৰিলে এই কোশালা বুলি এখন জনপদ আছিল কৈছিল না এই কোশালাখনকো তেওঁ সাম্ৰাজ্যৰ লগত লগ লগালে কোশালাক লগ লগালে এই কোশালাৰ এজন ৰজা আছিল কোশালাৰ ৰজাৰ নাম আছিল প্ৰসেনজিৎ ঠিক আছে না প্ৰসেনজিৎ নামৰ এজন ৰজা আছিল কোশালাৰ আৰু প্ৰসেনজিতৰ ভনীয়েক আছিল কোশালা দেৱী বুলি তেওঁ এজন ভনীয়েক আছিল কোশালা দেৱী বুলি কি আছিল ভনীয়েক আছিল ঠিক আছে এই কোশালা দেৱীৰ ভনীয়েকক এই প্ৰসেনজিতৰ ভনীয়েক কোশালাই আমাৰ কোনে আমাৰ বিম্বিসাৰ বিয়া পাতিলে ঠিক আছে না বিম্বিসাৰ কাক বিয়া পাতিলে কোশালা দেৱীক বিয়া পাতিলে আৰু কোশালা দেৱীক যেতিয়া বিয়া পাতিলে ডাউৰি হিচাপে মানে যৌতুকত কি পালে জানানে এই কাশী যিখন আছিল যিখন মহাজনপদ কাশীখন লৈ ললে এই কাশীখন যিখন কাশীখন আছিল ন এই কাশী মহাজনপদখনক কোশালাৰ ৰজা প্ৰসেনজিতে একুইজিশন কৰিছিলে তেওঁ আন্দাত ৰাখিছিলে তেওঁ আন্দাত ৰখাৰ পাছত যেতিয়া তেওঁ ভনীয়েক তেওঁ ৰজা কোন আছিল প্ৰসেনজিত আছিল যেতিয়া প্ৰসেনজিতৰ ভনীয়েক কোশালা দেৱীক এই মগধৰ ৰজা বিম্বিসাৰক বিয়া দিলে তেতিয়া যৌতুকতে কাশীখন কাক দিলে মগধলৈ লগ লগাই দিলে মানে বিম্বিসাৰক দিলে সো এই মেট্ৰিমোনিয়েল এলায়েন্স কৰি পেলাই বৈবাহিক সম্বন্ধৰ যোগেদিও তেওঁ কি কৰিছিলে কোশালা দেৱীক বিয়া পাতিছিলে তেওঁ এগৰাকী প্ৰাইম মানে মুখ্য পত্নী বুলি ক'ব পাৰি ঠিক আছে নে প্ৰাইম ঠিক আছে নেক্সট তেওঁ আকৌ এইফালে কি হৈছিল এই অৱন্তী আছিল মধ্যপ্ৰদেশত কি আছিল এই অৱন্তী মানে আমি পাইছিলো না সেই সময়ত এই অৱন্তীৰ ৰজা আছিল প্ৰদ্যুত্ত ঠিক আছে কোন আছিল প্ৰদ্যুত্ত ঠিক আছে এই প্ৰদ্যুত্ত বুলি এজন ৰজা আছিল এই প্ৰদ্যুত্ত নামৰ ৰজাজনৰ আকৌ জণ্ডিছ হৈছিল এই সময়ত কি হৈছিল জণ্ডিছ বেমাৰ হৈছিল এই জণ্ডিছ ৰোগ হৈছিল জণ্ডিছ ৰোগ হোৱা দেখি ভাল নোহোৱা দেখি এই মগধৰ ৰজা কোন আছিল বিম্বিসাৰৰ এজন ফিজিচিয়ান আছিল এজন পাৰ্সোনেল ডক্টৰ আছিল ডক্টৰজনৰ নাম আছিল জিভাকা কি আছিল জিভাকা ডক্টৰজনৰ নাম আছিল জিভাকা ঠিক আছে নে এই জিভাকাক কিছু তথ্যত জিভাকাক বিম্বিসাৰৰ পুত্ৰ বুলিও আমি পাম ঠিক আছে নে এই জিভাকা এজন কোন হয়
এই বিম্বিসাৰৰ পাৰ্চনেল ডক্টৰ হয়, ডক্টৰ এজনে ফিজিচিয়ান আছিলে। এই জিভাকাক কি কৰিলে বিম্বিসাৰে এই আৱন্তীলৈ পঠিয়াই দিলে, আৰু আৱন্তীক পঠিয়াই পেলাই যিজন ৰজা আছিলে প্ৰদ্যুত, এই প্ৰদ্যুত ৰজা চিকিৎসা কৰি পেলাই জণ্ডিছ ৰোগ ভাল কৰিলে। জণ্ডিছ ৰোগ ভাল কৰাৰ কাৰণে তেওঁ প্ৰসন্ন হৈ পেলাই তেওঁ নিজকে সমৰ্পণ কৰি দিলে কাৰ ওচৰত, মগধৰ ওচৰত সমৰ্পণ কৰি দিলে। চ' তেনেকৈও মগধে এই আৱন্তীক কি কৰিলে, জয় কৰিলে। ঠিক আছে নে? নেক্সট তেওঁ আকৌ জিকিলে, আকৌ বেলেগ এখন জেগাত জিকিলে, জিকি পেলাই পাঞ্জাৱৰ ফালে জিকিলে, পাঞ্জাৱৰ পৰা আনিলে খেমা। ঠিক আছে নে? খেমা বুলি এগৰাকীক বিয়া পাতিলে। তেনেকৈ তেওঁ ৩-৪ গৰাকীক, চেলানা বুলি এজনী আছিলে, চেলানা বুলি আছিলে। চ' তেওঁ তেনেদৰে কৰিলে, বিয়া পাতি পাতি কি কৰিলে, দেশবোৰ জয় কৰিলে। এই চেলানা কৈছিলে গম পাওঁ আমি, চেলানা ব্ৰিজি যে আছিলে, ব্ৰিজি, এই ব্ৰিজিৰ এখন জেগা আছিলে যাক কয় বৈশালী, হয়নে? এই বৈশালীখন জিকি পেলাই, বা এই বৈশালী শাসন কৰা মানুহখিনি কয় লিচ্ছাবি। এই লিচ্ছাবিৰ কি হৈছিলে, কন্যা আছিলে চেলানা। ঠিক আছে নে? তেওঁ তেনেকৈ চেলানাকো বিয়া পাতিলে। কিবা দিগদাৰ পাইছা? কথাবোৰ স্পীড হৈছে নি বাৰু? কোৱা স্পীড হৈছে নি বাৰু? নহয়, ঠিকে আছে এইটো। চেতাকা, সেইটো দৰকাৰ নাই ইমানখিনি। ঠিক আছে নে? খেমালৈকে আমাৰ হৈ যাব হ'ল। চ' আমি কি বিম্বিসাৰৰ বিষয়ে এইখিনি কথা গম পালো। তাৰ লগতে বিম্বিসাৰৰ কোন ধৰ্ম ফলোৱাৰ, কোন ধৰ্ম তেতিয়া ফ'ল' কৰিছিলে গম পাওঁ নে আমি? চ' কোন ধৰ্ম ফ'ল' কৰিছিলে বুলি ক'লে মানে আমি পোৱা তথ্য অনুসৰি তেওঁ কণ্টেম্পৰেৰী আছিলে। কাৰ কণ্টেম্পৰেৰী আছিলে? কণ্টেম্পৰেৰী মানে কি, সমসাময়িক মানে ধৰি লোৱা, এতিয়া কোন সমসাময়িক, নৰেন্দ্ৰ মোদী ছাৰ আৰু আমাৰ হিমন্ত ছাৰ। ঠিক আছে নে? দুইজন কিয় সমসাময়িক, তাৰমানে একেটা সময়তে থকা দুজন ৰজা। ঠিক আছে নে? চ' এই বিম্বিসাৰ কাৰ কণ্টেম্পৰেৰী আছিলে? তেওঁ গৌতম বুদ্ধাৰো সমসাময়িক আছিলে, আৰু বৰ্ধমানা মানে যি কি আছিলে, জৈন ধৰ্ম প্ৰচাৰ কৰিছিলে, হয় নে? বৰ্ধমানা আৰু গৌতম বুদ্ধ দুইজনৰে সমসাময়িক কোন আছিলে? এই বিম্বিসাৰ আছিলে। কোন আছিলে? বিম্বিসাৰ আছিলে। ঠিক আছে? সেইকাৰণে কোৱা হয় যে প্ৰতিটো ধৰ্মই দাবী কৰে, প্ৰতিটো ধৰ্মই ক্লেইম কৰে যে এই বিম্বিসাৰ দুইটা ধৰ্মৰ ছাপোৰ্টাৰ আছিলে, তাৰমানে তেওঁ দুইটা ধৰ্মৰে ফলোৱাৰ আছিলে বুলি তেওঁলোকে ছাপোৰ্ট কৰে, মানে ক্লেইম কৰে। ঠিক আছে নে? কিবা দিগদাৰ পাইছো নি আমি? কালাৰ ভিজিবিলিটি বহুত বেয়া হৈছে নি বাৰু? নাই হোৱা ন? আজি মানে শ্বাৰ্পনেছটো অলপ কমাই লৈছো, নহ'লে জেগা বহুত লাগে বোৰ্ডখনত। চ' হাৰিয়াংকা ডাইনাষ্টি, প্ৰথম ৰজা বিম্বিসাৰ 544 AD পৰা 495 AD লৈকে তেওঁ শাসন কৰিলে। তেওঁ 15 বছৰ বয়সতে শাসনত আহিলে। আৰ্মি আৰু ডিপ্ল'মেচি এপ্লাই কৰি পেলাই তেওঁ কৈছিলে ৰাজ্যবিলাক একুৱায়াৰ কৰিছিলে। মেট্ৰিমনিয়েল এলায়েন্সো তেওঁ কৰিছিলে বৈবাহিক সম্পৰ্কৰ দ্বাৰা। কৌশালা দেৱীক বিয়া পাতিছিলে, চেলানাক বিয়া পাতিছিলে ক'ৰবাত বৈশালীৰ পৰা, আৰু কৈছিলে খেমা, কৈছিলে পাঞ্জাৱৰ ফালৰ পৰা খেমাক বিয়া পাতিছিলে। ঠিক আছে নে? তেনেকৈ তেওঁ সাম্ৰাজ্য স্থাপন কৰি গৈছিলে। ঠিক আছে নে? 495 BC পৰা 461 BC লৈ বেলেগ এজন ৰজা আহিব, তেওঁৰ পুত্ৰ আহিব অজাতশত্ৰু। ঠিক আছে? অজাতশত্ৰু। অ'কে, এতিয়া আমি কাৰ বিষয়ে পঢ়িম? এতিয়া আমি এই অজাতশত্ৰুৰ বিষয়ে পঢ়িম।